হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই আছোঁ উৰিষ্যা পুৰীত জগন্নাথ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আহিছোঁ। আপোনালোকে সকলোৱে জানে হিন্দু ধৰ্মৰ 4খন ধামৰ ভিতৰত জগন্নাথ মন্দিৰ অন্যতম, য'ত শ্ৰীকৃষ্ণৰ হৃদয় থাকে বুলি মানুহে বিশ্বাস কৰে। আৰু এই শ্ৰীকৃষ্ণৰ আন এটি ৰূপেই হৈছে প্ৰভু জগন্নাথ। এই জগন্নাথ মন্দিৰৰ ভিতৰত আছে প্ৰভু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা। মই ভিডিঅ'ৰ জৰিয়তে জগন্নাথ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিছোঁ। ভিতৰত যিহেতু ভিডিঅ' কৰিব নিদিয়ে, গতিকে বাহিৰৰ পৰিৱেশটো সুন্দৰকৈ মই দেখুৱাইছোঁ আৰু ভিতৰত গৈ যিখিনি দেখোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰক। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। আপোনালোকে যদি উৰিষ্যালৈ আহে জগন্নাথ মন্দিৰৰ আৰ্হিত বহুতো মন্দিৰ দেখা পাব। উৰিষ্যা যিহেতু মন্দিৰৰ কাৰণে বিখ্যাত, সূৰ্য মন্দিৰেই হওক বা লিংগৰাজ মন্দিৰেই হওক, সেই মন্দিৰৰ নিৰ্মাণশৈলী জগন্নাথ মন্দিৰৰ নিৰ্মাণশৈলীৰ সৈতে সাদৃশ্য আছে। মই নেক্সট ভিডিঅ'ত লিংগৰাজ মন্দিৰ আৰু সূৰ্য মন্দিৰ সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোৰ জৰিয়তে জগন্নাথ মন্দিৰ সুন্দৰকৈ দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। জগন্নাথ মন্দিৰৰ আশে পাশে এনেকুৱা কিছুমান মিঠাই দোকান বা খাজা দোকান দেখা পাব, য'ত জগন্নাথ মন্দিৰৰ ভিতৰত পোৱা প্ৰসাদো ইয়াত বিক্ৰী কৰা হয়। 100 টকাকৈ টোপোলা লয় আৰু সেই টোপোলাৰ ভিতৰত থাকে আখৈ, মিঠাই এনেকৈ মিক্স থাকে। আমি ইতিমধ্যে জগন্নাথ মন্দিৰ দৰ্শন কৰি আহিলোঁ। আমি য'ত আছোঁ ইয়াৰ পৰা জগন্নাথ মন্দিৰ একেবাৰে নিচেই ওচৰত দেখা পাই থাকি আপোনালোকেও নিশ্চয়কৈ দেখা পাইছে। চাওক, একেবাৰে মোৰ সন্মুখতে আছে জগন্নাথ মন্দিৰ। দৰ্শন কৰি আহিলোঁ আৰু এই যোনটো জগন্নাথ মন্দিৰ আপোনালোকে দেখিছে, সেই জগন্নাথ মন্দিৰৰ ঠাইখন আগতে পাহাৰ আছিলে। ইন্দ্ৰদন্য ৰজাই এই ঠাইখিনি পাহাৰখিনি ভাঙি লৈ ইয়াতে জগন্নাথ মন্দিৰটো প্ৰতিষ্ঠা কৰিছিলে। মানে প্ৰতিটো বস্তু ইমান সূক্ষ্মভাৱে বনাইছে, সৰু সৰু মূৰ্তি শিলেৰে ইমান ধুনীয়াকৈ বনাইছে, মানে আচৰিত পাইছোঁ। আৰু এই জগন্নাথ মন্দিৰটোৰ ওপৰত যিখন আপোনালোকে পতাকা দেখিছে এইখন ধৰ্মধ্বজা। আৰু সেই ধৰ্মধ্বজাখন প্ৰতিদিনে সন্ধিয়া 5টা বজাত পুৰণাখন আঁতৰাই নতুন এখন ধৰ্মধ্বজা তাতে স্থাপন কৰে প্ৰতিদিনে। তাত বোলে বাঁহী কাপোৰ ৰাখিব নাপায়, সেইটো কাৰণে সেইখন প্ৰতিদিনে এখনে চেঞ্জ কৰে। এই জগন্নাথ মন্দিৰটোৰ সম্পূৰ্ণ উচ্চতা আছে 180 ফুট। 180 ফুট আৰু মূল মন্দিৰটোতে আছে প্ৰভু জগন্নাথ আছে, বলভদ্ৰ আছে আৰু সুভদ্ৰা আছে। মা সুভদ্ৰা আছে 3টা মূৰ্তি আৰু সেই মূৰ্তিকেইটা সম্পূৰ্ণ নিম গছৰে তৈয়াৰী। প্ৰতি 12 বছৰৰ মূৰে মূৰে সেইটো আকৌ নতুনকৈ প্ৰতিষ্ঠা কৰা হয়, কাৰণ যিহেতু কাঠৰ হয়। আৰু ভিতৰৰ পৰিৱেশৰ কথা আপোনালোকক মানে মই আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। যিসকলে আহিছে সিহঁতে গম পায়। আহি যিটো ফিল ল'ব পাৰি সেইটো আপোনালোকে ভিডিঅ'ৰ জৰিয়তে ল'ব নোৱাৰি। সেইটো একদম মই ফিল কৰিছোঁ, মই আহিলৈ উপলব্ধি কৰিছোঁ। আগতে জগন্নাথ মন্দিৰ অহা নাছিলোঁ, ভিডিঅ'ত চাইছিলোঁ, কিন্তু ভিডিঅ'ত চোৱা আৰু নিজে প্ৰেক্টিকেলি আহি চোৱাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আৰু ভিতৰত মই এটা বস্তু দেখিলোঁ, ভোগঘৰ দেখিলোঁ। ভোগঘৰ মানে আপুনি ভোগঘৰত 752টা চৌকা আছে, 752টা চৌকা আৰু ৰান্ধনি আছে 400, যোগালী আছে 200। চবেই নিজৰ নিজৰ কামত, কোনোবাই যদি নাৰিকল ৰুকি আছে, একদম বস্তাকে বস্তা নাৰিকল ৰুকি আছে, কোনোবাই ৰঙালাও কাটি আছে, কোনোবাই বোলে পানী আনি আছে, এটা গংগাজল কুঁৱা এটা আছে। চবৰে নিজৰ নিজৰ কামত মানে দায়িত্ব দি দিছে, নিজৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰি আছে। আৰু প্ৰতিজন ৰান্ধনিয়ে হওক, যোগালীয়ে হওক, সিহঁতৰ দেহত মানে কাপোৰ নাথাকে। দেহত মানে কাপোৰ মানে চুৰিয়াখন থাকে, কিন্তু ওপৰত চাৰ্ট বা গেঞ্জি এইবোৰ নিপিন্ধে। প্ৰতিজনে সুদাগাৰে হৈ লৈছে আৰু নিজৰ নিজৰ কামবোৰ ইমান ধুনীয়াকৈ পালন কৰি আছে। মই কথা কৈ থাকোঁতে মোৰ সন্মুখতে এইটো বান্দৰ আহি গৈছে। এইটো আমাৰ তাত দেখা বান্দৰটোৰ নিচিনা নহয়, অলপ বেলেগ। চাওক, বেলেগ প্ৰজাতিৰ বান্দৰ। এইটো দেখিছে এইফালে, এয়া জগন্নাথ মন্দিৰৰ চৌপাশটো দেখাই দিছোঁ আপোনালোকক। আৰু ইয়াতে ওচৰতে লজ পাই যায়, হোটেল পাই যায়। আমি অসম যাত্ৰী
নিবাসত আছিলোঁ। মই এতিয়া জগন্নাথ মন্দিৰৰ সন্মুখত আছোঁ আৰু মন্দিৰৰ ওপৰত দেখা পোৱা সেই ধৰ্মধ্বজাখন প্ৰতিদিনে সন্ধিয়া 5 বজাৰ লগে লগে সলনি কৰা হয়। আৰু আটাইতকৈ আচৰিত কথাটো হ'ল 180 ফুট উচ্চতাৰ মন্দিৰৰ ওপৰত উঠিবলৈ কোনো ধৰণৰ জখলা বা ৰছীৰ ব্যৱহাৰ নকৰে। এজন মানুহে মন্দিৰৰ দেৱালত থকা খটখটিবোৰতে বগাই গৈ নতুন ধৰ্মধ্বজা প্ৰতিষ্ঠা কৰি আহে। এইখিনিতে এটা কথা কওঁ, বহু দিনৰ পৰা বহুতৰ মুখত শুনি আহিছিলোঁ জগন্নাথ মন্দিৰৰ ওপৰত থকা ধৰ্মধ্বজাখন বতাহৰ বিপৰীত দিশত উৰে। কিন্তু আজি নিজ চকুৰে প্ৰত্যক্ষ কৰা মতে ধৰ্মধ্বজাখন বতাহৰ বিপৰীত দিশত নহয়, বতাহৰ দিশতে উৰে। নাজানো মানুহে ভুল কৈছিল নে মোৰ দৃষ্টিভংগীৰ ভুল। মানুহজনক আপোনালোকে দেখা পাইছেনে বাৰু? মই আৰু জুম কৰি দিছোঁ, যিমান পাৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে মই জুম কৰি দিছোঁ। চাওক সেই একদম ওপৰ অংশত আছে। তেখেতে জান্দাবোৰ সামৰি আছে। আৰু এইফালে সকলোৱে চাই আছে ৰ লাগি, কোনোবাই কোনোবাই ফটো মাৰি আছে। চাওক দেখিছে, সেই মানুহজনে এতিয়াও সামৰি আছে জান্দা, আৰু সেইখন নমাব, নতুন এখন জান্দা লগাই দিব। আৰু এইফালে এইবোৰ ভোগ বিলাই আছে হ'ব। এয়া চাওক, মই যে কৈছিলোঁ 400 ৰান্ধনি আৰু 200 যোগালী, মানে এয়া চাওক তেখেতসকলে খাদ্য লৈ আনিছে আৰু এইফালে দৰ্শনাৰ্থীসকলক বিতৰণ কৰি আছে। আৰু প্ৰতিটো পাত্ৰই কিন্তু ইয়াৰ মাটি, দেখিছেনে? এইবোৰ মাটিৰ পাত্ৰত ভিতৰৰ পৰা লৈ আনি আছে আৰু এইফালে বিতৰণ কৰি আছে। এয়া চাওক, ওচৰৰ পৰা মই দেখাই আছোঁ। প্ৰথমতে আপোনালোকক জান্দা নমোৱা এখন দেখাই লওঁ, তাৰপাছত ইয়াত ভোগ যে বিতৰণ কৰি আছে সেয়াও মই আপোনালোকক দেখাই আছোঁ। চাই কৰিছোঁ। আমি এতিয়া জগন্নাথ মন্দিৰৰ চৌহদতে আছোঁ আৰু ইয়াৰ পৰা সকলো দৰ্শনাৰ্থীয়ে চাওক, মোৰ পাছফালেও গোটেই দৰ্শনাৰ্থী আছে, চবেই হাতে হাতে মোবাইল লৈ সেই দৃশ্যটো কেমেৰাত বন্দী কৰি আছে। আৰু মই ভাবিলোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ জগন্নাথ মন্দিৰৰ যিখন পতাকা প্ৰতিদিনে সলনি কৰি নতুন পতাকা দিয়া হয়, সেই দৃশ্যটো বোলো আপোনালোকক দেখাওঁ। তো সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। চাই থাকক ভিডিঅ'টো আপোনালোকে। সেই জগন্নাথ মন্দিৰটো যোনটো মূল মন্দিৰ, সেইটো দেখিছে মোৰ সন্মুখত যোনটো মন্দিৰ দেখুৱাই আছোঁ মই আগলিৰে, সেই মন্দিৰটোৰ ওপৰৰ ভাগত থকা সেই জান্দাখন সলনি কৰি আছে এজন মানুহে। কোনো ৰছী বা জখলা নোলোৱাকৈ সেই মন্দিৰৰ খটখটিৰ নিচিনা আছে, সেইবোৰতে বগাই 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 একদম ওপৰত পায়। আৰু সেই ওপৰত নতুন এখন জান্দা প্ৰতিদিনাখন তাত লগায়। মই আপোনালোকক জুম কৰি সুন্দৰকৈ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে। সেই চাওক, একদম ওপৰ অংশত এজন মানুহ গৈছে, কোনো জখলা বা কোনো ৰছী নোলোৱাকৈ মন্দিৰৰ যিবোৰ খটখটিৰ নিচিনা আছে তাতে বগাই 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 একদম ওপৰ অংশত গৈছে। আৰু তাতে সেই পতাকাখন যে দেখিছে, সেই পতাকাখন প্ৰতিদিনে 5টা বজাত মানে সলনি কৰি নতুন পতাকা লগায়। মই ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু এয়া চাওক, জগন্নাথ মন্দিৰৰ চৌহদত কিমান ভক্ত, কিমান দৰ্শনাৰ্থী এয়া দেখিছে। আৰু নামি অহাৰ দৃশ্যটো মই আপোনালোকক দেখাম, কেনেকৈ মানুহজন সেই ওপৰ অংশৰ পৰা কেনেকৈ নামি আহে, গোটেইখিনি মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো। এয়া দেখিছে, আৰু ওপৰত গৈ পতাকা লগোৱা মানুহ এজন থাকে, কিন্তু তলত আৰু দুজনমান ৰখি থাকে। চাওক তলত এই দুজন দেখিছেনে,
এই দুজনমান পতাকা দিবৰ কাৰণে মই দুজন দেখিছোঁ কিন্তু দুজনমান মই দেখিছোঁ চাওক কিমান ওপৰ অংশত গৈ সেই পতাকা প্ৰতিদিনে তাকো মই নাই মই দুজন দেখিছোঁ তলত তুমি যোনটো কৈছা যে হালধীয়া হালধীয়া যে এই হালধীয়া হালধীয়া মই দুজন দেখিছোঁ তাত দুজন আছে কিন্তু দুজন মানুহ আছে আৰু ওপৰত এইজন চাওক ওপৰৰ সেইজন মানুহ দেখিছেনে ওপৰত দুজন চাওক চাওক মই জুম কৰি দিছোঁ কিমান আঁতৰত আছে মন্দিৰটো মই আপোনালোকক জুম কৰি দেখাই আছোঁ চাওক এইটো মানে আমাৰ কাৰণে বিৰল দৃশ্য ন আৰু ভিতৰৰ দৃশ্যখিনি যদি দেখুৱাব পৰাহেঁতেন আপোনালোকে তেতিয়া উপলব্ধি কৰিব পাৰিলেহেঁতেন আচলতে জগন্নাথ মন্দিৰত আহি কেনেকুৱা লাগে এতিয়া মই আপোনালোকক বাহিৰে বাহিৰে যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু কিন্তু ভিতৰত বহুতো চাবলগীয়া মন্দিৰ আছে আৰু তাত আৰতি কৰা হয় এইফালে ধূনা বাতি লগাইছে তাত কিবা নীতি নিয়ম কৰি আছে তাৰপাছত আকৌ সেই মানুহজন নামি আহিব চাব এইজন চাব নামি আহিছে চাওক সেইজন কেনেকৈ নামি আহিছে দেখিছে এইকণহে দেখিবা আৰু তাৰ পিছত নাই দেখা সিটো চাইডে গ'লে দেখিলোহেঁতেন এইজন নামিছে চোৱা চাকি জ্বলাই থৈ আহিছে ওপৰত চাকি জ্বলাই তাৰপিছত নামি আহিছে চাওক কেনেকৈ যে চাওক অঁ খালি আমি যোনকণ দেখি আছোঁ উঠি থকা সেইকণলৈকে শিকলি আছে বাকীখিনিত শিকলি চিকলি একো নাই গম পাইছা गगनचर प्रवाह पावितस्तरे कलेवलम्ब्य लम्बिताम्बुजङ्गं कपालिका ढमढमढमन्निनादमड्डमर्वयुच्चकार चण्डताण्डवं तनोतु न शिव जटाकटाः सम्भ्रमब्धमन्मलिन्तगच्छन्ति रोलवीचि वल्लरी विराजमानमोदरा जगद्दगद्दगज्ज्वलल्ललाटकट्टव्यापके किशोरचन्द्रशेखरे रतिक्षुमिच्छरम् ॐ नमः शिवाय संतति प्रमोदमान मानसे कृपाकटाक्षधोरणी विरुद्धदुर्धरापरि क्वचित् दिगम्बरे मनो विनोदमे तु वस्तुनि